Hello everyone, welcome to Prabhat Zoo. আজি হল 15 ডিসেম্বৰ সানডে। বৰ্তমান মই এনেকৈ নদীৰ পাৰত পুৱা ৰজ্জাকৰ মাদকতা লৈ আছো আৰু আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰে এই ঠাণ্ডাকালিৰ ৰজ্জাকৰ মাদকতা কিমান হুকিয়া আৰু কিমান বিশেষ হয়। একচুৱেলি ভিডিঅ'টো বনালো আপোনালোকৰ আগত এটা বাটাৰফ্লাই হৈতে পৰিচয় কৰাই দিবলৈ। এটো মই কেইবাদিনো হল পুৱা কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিল। আপোনালোকক আজি পৰিচয় কৰাই দিম বাটাৰফ্লাইটো কি হয়। তাৰ লগতে আপোনালোকে দেখাব আমাৰ ডায়েটত কিছুমান এক্টিভিটি হৈ থাকে। আমাৰ কিছুমান এক্টিভিটি আমাৰ কোৰ্সৰ লগত অন্তৰ্ভুক্ত আৰু কিছুমান আমি আজৰি সময়ত কিবা কিবি সৰুসুৰা খেল ধেমালি কৰি থাকোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু চেনেলটো চাই ভাল পালে আৰু এনেকৈ নেচাৰৰ সৈতে পৰিচিত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এয়া আমাৰ গাৰ্লছ গেঙে টিফিন পিৰিয়ডত আপোনাৰ ফিল্ডত মানে ৰুমাল বিলোৱা খেল খেলিছে। আৰু এইটো পেলাই থৈ দিয়া আৰু দুনে হেৰি কৰিব নদৰিব। এয়া আমাৰ ডায়েটৰ ওচৰত থকা স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ডায়েটত কিছুমান এক্টিভিটি অৰ্থাৎ খেল ধেমালি কৰাবলৈ অনা হয়। গতিকে সেয়া কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। লগতে আমি ইহঁতৰ মাজত খেলিছিলোঁ। এই গেমটোক টাচবল বুলি কোৱা হয়। এটা চাৰ্কুলৰ বাহিৰত থকা পাৰ্টিটোৱে ভিতৰত থকা পাৰ্টিটোক বলেৰে টাচ কৰিব লাগে। ভৰিৰ তলৰ পৰা আঁঠু পৰ্যন্ত টাচ কৰিলে এই ভিতৰত থকা পাৰ্টিটোৰ মানুহবোৰ এটা এটাকৈ আউট হ'ব। সৰু হৈ আছে বোলে, শুনিছা নাই? ওপৰত লাগিছে। এইটো আছিল আমাৰ মেথছ ৰিলেটেড এটা এক্টিভিটি যেটো আমাক ফিল্ডত কৰা হৈছিল। যোগ বিয়োগ পূৰণ আৰু হৰণ অংকৰ এটা আমাৰ দৌৰ প্ৰতিযোগিতাৰ খেল আছিল আৰু আমি এটো যথেষ্ট এনজয় কৰিছিলোঁ। কোনো বাহ